শ্রদ্ধার দেশভক্ত আমিনগাঁওবাসী রাইজ জয়জয়তে সমূহ আমিনগাঁওবাসী ৰাইজক মই আজি ৭৯তম স্বাধীনতা দিৱসৰ সেলুট জনাওঁ। শ্ৰদ্ধাৰ স্বাধীন প্ৰেমী ৰাইজ, আমি স্বাধীনতা অৰ্জন কৰিছো হয়। আমি কেনেকৈ অৰ্জন কৰিলো? এই ভাৰতবৰ্ষ ২০০ বছৰ অধিক কাল ব্ৰিটিছে আমাক শোষণ কৰিছিল, ব্ৰিটিছে আমাক পৰাধীন কৰি ৰাখিছিল। আপোনালোকে জানে আজি আমি স্বাধীন মুক্ত মনে ফুৰিব পাৰিছো, সকলো কৰিব পাৰিছো। কিহৰ কাৰণে? আমাৰ ভাৰত মাতাৰ বীৰ সন্তান, কোটি কোটি বীৰ সন্তানৰ বুকুৰ তেজৰ বিনিময়ত আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিল। শ্ৰদ্ধা ৰাইজ, আজি এটা মহা পবিত্ৰ দিন। ভাৰতবৰ্ষত যদি কোনো পূজা আছে তে এই ভাৰত মাতাৰ পূজা হ'ল আটাইতকৈ ডাঙৰ পূজা। কিয় জানেনে? ব্ৰিটিছৰ আমলত আমি আমাৰ ধৰ্মীয় অনুষ্ঠান কোনেও পালন কৰিব পৰা নাছিলো। ব্ৰিটিছে এনেকুৱা অত্যাচাৰ কৰিছে, আমাৰ মাতৃভূমিক বিভিন্ন প্ৰকাৰ নিৰ্যাতিত কৰিছে, আমাৰ ডেকা ডেকা ল'ৰাবোৰক গুলীয়াই হত্যা কৰিছে। বন্ধুসকল, আজি কোটি কোটি ভাৰত মাতাৰ সন্তানৰ তেজৰ বিনিময়ত আজি আমি স্বাধীন হৈছো। আজি আমি জোৰে যি ধৰ্ম পালন নকৰো, আমি কিন্তু পৰাধীন ভাৰতবৰ্ষত কৰিব পৰা নাছিলো। ইছলাম ধৰ্ম অকল মাত্ৰ খ্ৰীষ্টান ধৰ্ম পালন কৰিব পাৰিছিলো। ইছলাম ধৰ্ম, হিন্দু ধৰ্ম, শিখ ধৰ্ম, জৈন ধৰ্ম, যিমান ধৰ্ম আছে কোনো ধৰ্মই কিন্তু পালন কৰিব পৰা নাছিলো। নেতাজী সুভাষ চন্দ্ৰ বোস ব্ৰিটিছৰ কাৰাগাৰত বহি তেওঁ মা দুৰ্গা পূজা কৰিছিল, জিহাদ ঘোষণা কৰিছে। মই মৃত্যুবৰণ কৰি মোৰ মাতৃভূমিৰ পূজা কৰিবই দিব লাগিব। তেতিয়া ব্ৰিটিছে বাধ্য হৈ তেওঁক পূজা কৰিব দিছিল। আৰু এই নেতাজী সুভাষ চন্দ্ৰ বোস ভাৰত মাতাৰ প্ৰতিমূৰ্তি অংকন কৰি এই প্ৰতিমূৰ্তি দ্বাৰাই ভাৰত মাতাৰ পূজা কৰিছিল। আৰু এই ভাৰত মাতাৰ পূজাৰ পৰা ভাৰতবাসী জাগি উঠিছিল, লক্ষ লক্ষ কোটি কোটি ভাৰতবাসী ওলাই আহিছিল। তেওঁলোকে নিজৰ প্ৰাণ বলিদান দি আমাক স্বাধীনতা দিছিল। সেয়ে শ্ৰদ্ধা ৰাইজ, আজি আমি গৰ্ব কৰো, আমি স্বাধীন দেশৰ নাগৰিক। দুখ লাগে যিসকল বীৰ সৈনিক, যিসকল আমাৰ ডেকা গাভৰু, আমাৰ ভাই ভনী, মাতৃ পিতৃ প্ৰাণ দি আমাক স্বাধীনতা দি গ'লে, আজি আমি তেওঁলোকক পাহৰিয়ে গৈছো যেন লাগে। আজি আমি বেপাৰ কৰিছো, স্কুল কলেজত পঢ়িছো, যিয়ে কৰিছো তাৰ অৱদান কিন্তু আমাৰ এই শ্বহীদসকলৰ। সেয়ে মই সমূহ ৰাইজক শ্ৰদ্ধাৰে বিপ্লৱী চালাম জনাই কৈছো। আজিৰ দিনটো সকলো ত্যাগ কৰি যিসকলে নেকি আমাক ইমানখিনি কৰি গৈছে, তেওঁলোকৰ পুণ্যতিথিত এই শ্বহীদসকলক পুষ্পাঞ্জলি অৰ্পণ কৰক, ভাৰত মাতাৰ পূজা কৰক, নেতাজীৰ পূজা কৰক। বন্দে মাতৰম, ভাৰত মাতা কি জয়। আমি এতিয়া আমি পরে এতিয়া আমাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিম। পাইছে